নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছ লৈ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল ইংলিছ লাৰ্ণাৰ আসাম। আজি এই ভিডিঅ'ত খুব ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম আৰু এই প্ৰশ্নকেইটা বহুত ছাত্ৰ ছাত্ৰীয়ে যিসকলে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম এপিয়াৰ কৰি আছে তেওঁলোকৰ প্ৰশ্ন হয় আৰু প্ৰথম প্ৰশ্ন খুব বেছি ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে মোৰ পৰা আৰু এক নম্বৰ প্ৰশ্নটো হৈছে গ্ৰেছ মাৰ্ক দিয়া হয় নেকি কম্পাৰ্টমেণ্টেল এক্সামত। তাৰপিছত 2 নম্বৰ প্ৰশ্ন MCQ বা ডেসক্ৰিপটিভ আকৌ সেপাৰেট কৈ পাস কৰিব লাগিব নেকি আৰু 3 নম্বৰ কথাটো হৈছে ইন্টাৰনেল এসেসমেন্ট অথবা প্ৰ্যাকটিক্যাল মাৰ্কছৰ বিষয়ে কিছুমান ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰিছে। মই এটা তোমালোকৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ দিম আৰু এই উত্তৰটো মই এনে নহয় এখন এটা নোটিস হয় এটো সেৱা ফালৰ পৰা এইবাৰে তোমালোকৰ কম্পাৰ্টমেণ্টেলত ৰিলিজ কৰা হৈছে। ইয়াত তোমালোকে দেখিব পাৰিবা যে আসাম স্টেট স্কুল এডুকেশ্যন বোৰ্ড আৰু এখন নোটিফিকেশন 11 এপ্ৰিলত দিয়া হৈছিল। ইয়াৰ ভিত্তিত তোমালোকৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম আৰু ইয়াত এটা পইণ্ট তোমালোকক মই বুজাই দিম। তো প্ৰথম প্ৰশ্নৰ উত্তৰ মই ইয়াৰ পৰা দিব বিচাৰিছো কিছুমান ছাত্ৰ ছাত্ৰীৰ হয়তো সাবজেক্ট প্ৰ্যাকটিক্যাল আছে যেনেবা কম্পিউটাৰ সায়েন্স বা কিছুমানে ইংলিশত ফেল কৰিছে বা কিছুমানে সায়েন্সত ফেল কৰিছে তেওঁলোকৰ ইন্টাৰনেল এসেসমেন্ট মাৰ্ক অথবা কম্পিউটাৰ সায়েন্স থকা প্ৰ্যাকটিক্যাল বিলাকৰ এক্সাম পাতা নহয়। যিসকলে আগত যিমান পাইছে তোমালোকে অলৰেডি মাৰ্কশিটত দেখা পাইছে যে ইন্টাৰনেল এসএমআৰ মাৰ্ক কিছুমানে 9 পাইছে কিছুমানে 10 পাইছে। এইখিনি সম্পূৰ্ণ সেম টু সেম মাৰ্কস তাৰ পৰা কেৰি কৰা আনা হ'ব আৰু এটা তোমালোকৰ কম্পাৰ্টমেণ্টেলত দিয়া হ'ব। ইয়াত তোমালোকে প্ৰথম 5 পইণ্টত লিখা আছে দ্য কম্পাৰ্টমেণ্টেল এক্সাম শ্যাল বি অনলি থিওৰি পেপাৰ্স মানে প্ৰ্যাকটিক্যাল বা ইন্টাৰনেল এসেসমেন্ট মাৰ্ক তোমালোকৰ এতিয়া নহয়। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ কিছুমান MCQ বা ডেসক্ৰিপটিভ পাস মাৰ্ক লৈ কিছুমান ছাত্ৰ ছাত্ৰীৰ ডাউট আছে হয়তো তোমালোকে কিছুমান এতিয়া মেইন সাবজেক্টত কোৰ সাবজেক্টত তোমালোকে ফেল কৰিছা। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে MIL এৰি যদি ম্যাথছ ইংলিশ সোশ্যাল সায়েন্স বা সায়েন্সত ফেল কৰিছা তেন্তে তোমালোকৰ নিশ্চয় এবাৰো MCQ এক্সাম হ'ব। ইয়াত 7 নম্বৰ পইণ্টত তোমালোকে দেখা পাইছা যে there will be provision of answer sheet for the objective questions of the core subject as in the main HSLC exam 2025 ঠিক আগৰ দৰে তোমালোকৰ MCQ পেপাৰ আহিব আৰু লগতে সেপাৰেটলি আকৌ একবাৰ তোমালোকে ডেসক্ৰিপটিভ পাৰ্টও কৰিব লাগিব আৰু এই দুটা পাৰ্টতে তোমালোকে যাতে ধুনিয়াকে পাস কৰিব পাৰিবা এইখিনি লৈ তোমালোকে প্ৰিপাৰেচন কৰিবা। আৰু লাষ্টত খুব ইম্পৰ্টেন্ট প্ৰশ্ন বহুত ছাত্ৰ ছাত্ৰীয়ে মোক খুদি আছে যে কম্পাৰ্টমেণ্টেলত গ্ৰেছ মাৰ্ক দিয়া হয় নেকি। নিশ্চয় দিয়া হ'ব। মই কিয় দিয়া হ'ব বুলি কৈছো তোমালোকক ইয়াত তোমালোকে দেখা পাৰিবা যে নোটিস পোৰ্টেল ইয়াত লিখা আছে যে কিছুমান বস্তু তোমালোকে ইয়াৰ পৰা আমি এক্সামাইন কৰিব পাৰিছো যে তোমালোকৰ মাৰ্কশিট যেটো আছে ফেলৰ এতিয়া মাৰ্কশিট এইখিনি মাৰ্কশিটটো তোমালোকৰ চেঞ্জ নহয় আৰু যিখন সাবজেক্টত তোমালোকৰ বেয়া হৈছে ইখন আকৌ এক্সাম দিবা আৰু এই মাৰ্কসখিনি আকৌ তোমালোকক কি কৰিব ৰি এন্টাৰ কৰি কিনে একে লগত যাতে সকলো ছাত্ৰ ছাত্ৰী সব সাবজেক্টত যদি 30% কৈ মাৰ্কস সিকিউৰ কৰিবলৈ সক্ষম হয় তেতিয়া সাবজেক্টত অকমান কম হৈছে তেতিয়া কিন্তু এখন সাবজেক্টত তোমালোকক গ্ৰেছ দিয়া সিস্টেম আছে। কিন্তু তোমালোকৰ নিশ্চয় দেখা পাইছে কিছুমান ছাত্ৰ ছাত্ৰীয়ে বহুত কম পাইছে ডেসক্ৰিপটিভ পেপাৰত 1 2 3 আৰু এইখিনি হলে কিন্তু অলপ বেয়া হোৱা আশা থাকে যাতে তোমালোকে ডাবল ডিজিট কৰে আৰু একেবাৰে 3টা সাবজেক্টতে যাতে ফেল নহয় এইখিনি তোমালোকে অকমান মনত ৰাখিবা আৰু নিশ্চয় তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামতো তোমালোকৰ গ্ৰেছ মাৰ্ক দিয়া হয়। আজি এই ভিডিঅ'ত ইমানে আছিলে আৰু ঠিক এনে ধৰণৰ ইনফৰমেটিভ যদি ভিডিঅ' লাগিছে কাইন্ডলি তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা আৰু যদি কোনোবা আজি এই চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ঠিক এনে ধৰণৰ সম্পূৰ্ণ ভিডিঅ' ইনফৰমেটিভ পাই থাকিবলৈ চেনেল সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'।